নগাঁও জিলাৰ কন্দলীৰ চুৱাং বনাঞ্চলত বন ধ্বংস বনদস্যুৰ কবলত নগাঁও জিলাৰ কন্দলীৰ চুৱাং বনাঞ্চল এফালৰ পৰা বন ধ্বংস কৰি গৈছে দুষ্ট চক্ৰই যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে সেউজী ধৰণী ৰক্ষা হেতুকে অমৃত বৃক্ষ আন্দোলন গঢ়ি তুলিছে সেই সময়তে চৰকাৰখনৰ এই পদক্ষেপক বুঢ়া আঙুলি দেখুৱাই একাংশ বনদস্যুৱে কৰি গৈছে বন ধ্বংস নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত কন্দলীৰ চুৱাং বনাঞ্চলত এইদৰে বন ধ্বংস হোৱাত বন বিভাগৰ ব্যৰ্থ ছবিখন ওলাই পৰিছে ভিডিঅ' জাৰ্নেলিষ্ট মিনালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বতদ্ৰোৱা লাইভ কিমান দূৰ হ'ব এইফালে জং কাটিছে ইয়াৰ পৰা ধৰক আপুনি এইটো আপোনালোকে এইটো পাৰ উঠিয়াবতে যিটো লগতে লাগি আছে যিটো আপোনাৰ কন্দলী যিটো আমাৰ মেলাস্থলী তাৰ পৰা আপোনালোকে ইয়াৰ পৰা দেখিছে আপুনি চকু যিমান দূৰলৈকে আপুনি মুনিব যিমান দূৰলৈকে আপুনি খালি গছ গছনি কাটি ধ্বংস কৰি দিয়ে অকল বাঁহ গছ ভাল মূল্যৱান গছ আছে গছো কাটি দিছে আৰু লগতে দিছে আপুনি এইখন পাহাৰতে যিহেতু আমাৰ মেলাস্থলী তাতো তেওঁলোকে সাঁতুৰি মাৰিছে বজাই থৈ এইকাৰণে আমি দুৰ্ভাগ্যভাৱে ক'ব বিচাৰোঁ যে এই অনুষ্ঠানটোত তেওঁলোকে জীয়াই ৰখাটো নিবিচাৰে নেকি তেওঁলোকে ইয়াৰ পৰা কিবা লাভৱানৰ কাৰণে ভাবিছে নেকি তেওঁলোকে এই অনুষ্ঠানটোত কিবা ধ্বংস কৰি পেলাই তেওঁলোকে কিবা লাভ পাম বুলি ভাবিছে নেকি আমি আশা কৰোঁ এই যে মুখ্যমন্ত্ৰীয়ে আশা কৰিছে যে এই অনুষ্ঠানটোত সেউজীকৰণ হ'ব লাগে সেউজীকৰণ হৈ থাকিলে আমাৰো ভাল যিহেতু অক্সিজেনৰ কাৰণে ভাল প্ৰতি ক্ষেত্ৰত ভাল আশা কৰোঁ তেওঁলোকক অনুৰোধ কৰোঁ এই তেওঁলোকে ধ্বংস নকৰি গছপুলি ৰোৱা অনুভৱ কৰক অমৃত বৃক্ষ আন্দোলনকৈ সেউজী ধৰণী ৰক্ষা কৰিছে আনহাতে বনদস্যুৱে বন ধ্বংস কৰিছে কি ক'ব কিয় হ'বলৈ পাইছে এইটো আমি কিছু দুৰ্ভাগ্য কথা যিহেতু এই অঞ্চল আপোনালোকে দেখা পাইছে বছৰ বছৰ এই বাদুলি মেলা হৈ গৈছে ইয়াত আপুনি সেউজকৰণে ভৰি পৰে সেউজকৰণ ভৰি পৰাৰ লগে লগে মানুহে যেতিয়া সমাগম হয় তেওঁলোকে এই সৌন্দৰ্যটো দেখি ভাল পায় ইয়াতে আমি দুৰ্ভাগ্যক্ৰমে আমি দেখিব পালোঁ যে এই অঞ্চলৰ যোন দস্যুৱে বুলি ক'ব লাগিব যিহেতু বন দস্যু বুলি ক'ব লাগিব তেওঁলোকে যি আজি এই অনুষ্ঠানবিলাক ওচৰত থকাত তেওঁলোকৰ কি অসুবিধা আছে আমি গম পোৱা নাই তেওঁলোকে কাটি আজি ধ্বংস কৰিছে গছ গছনিখিনি কাটি তেওঁলোকে গছ কাটাতকৈ ৰোৱক প্ৰথমে গছটো তেওঁলোকে ইয়াত দেখিছে হাতীৰ সমাগম হয় যিহেতু হাতী ইয়াতে বসবাস কৰি থাকে বনহস্তি ইয়াত বসবাস কৰি থাকে এই অঞ্চলতে খাই জীয়াই থাকে তেওঁলোকে এই সময়তে এই অনুষ্ঠানখিনি যদি কাটি পেলাইছে অনুষ্ঠানৰ ওচৰত আমি দুৰ্ভাগ্য তেওঁলোকক আমি বেয়া মানে ক'বলৈ ভাষা নাই তেওঁলোকক এই অনুষ্ঠানটো যিহেতু এনেকুৱা অৱস্থা কৰিছে উদ্দেশ্যটো কি হ'ব পাৰে উদ্দেশ্য তেওঁলোকৰ আমি উদ্দেশ্যটো কি গম পোৱা নাই তেওঁলোকে আমাৰ অনুষ্ঠানটোত লৈ তেওঁলোকৰ পাৰ্চনেল কিবা আছে নে কিবা বেলেগ আছে নে কুঁৱাৰী খোলা মতলব আছে নেকি তেওঁলোকৰ এই অঞ্চলটো আমি এতিয়ালৈকে গম পোৱা নাই যিহেতু আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক এই বিষয়ে অৱগত কৰিছোঁ তেওঁলোকে কি পদক্ষেপ তেতিয়া আমি গম পাম এই উদ্দেশ্যটো কি কাৰণে হৈছে আৰু আমি আশা কৰোঁ বন বিভাগক অনুৰোধ জনাওঁ যে এই অতি সোনকালে এই যিখিনি বন দস্যু কৰা তেওঁলোকক এৰেষ্ট কৰিব লাগে আৰু আমি আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ এই ইয়াৰ পদক্ষেপ ল'ব লাগে আৰু লগতে আমাৰ বন বিভাগৰ মন্ত্ৰী তেওঁকো আমি অনুৰোধ জনাওঁ এই বিষয়ে গুৰুত্বপূৰ্ণভাৱে তেওঁলোকে চালি যাই চাব লাগে সেউজীকৰণ কৰিব লাগে নিশ্চয় আমি আশা কৰোঁ এই পাহাৰটো আকৌ যেনেকৈ কাটি তেওঁলোকক ধৰি আনি তেওঁলোক গছ গছনি লগাই আকৌ সেউজীয়া কৰিব লাগে কোনো কাৰণতে এই পাহাৰখন ধ্বংস হ'ব আমি দিব নোৱাৰোঁ আমি সচেতন নাগৰিক হিচাপে ধন্যবাদ